অসমৰ বিভিন্ন বজাৰৰ পৰা পোৱা তথ্য অনুসৰি দৈনিক বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,900 টকা, অধিকতম মূল্য 5,000 টকা। বন্ধাকবি 1,000 টকা, 1,100 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 4,800 টকা, 5,000 টকা। বৰপেটা ৰোড বজাৰত ফুলকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,600 টকা, অধিকতম মূল্য 3,000 টকা। গাজৰ 4,100 টকা, 4,700 টকা। বন্ধাকবি 2,900 টকা, 3,300 টকা। বিট 3,700 টকা, 4,300 টকা। কোকৰাঝাৰ বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 5,000 টকা, অধিকতম মূল্য 6,000 টকা। বিলাহী 4,500 টকা, 4,700 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 2,400 টকা, 2,500 টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,000 টকা, অধিকতম মূল্য 2,200 টকা। কেপচিকাম 2,200 টকা, 2,400 টকা। আদা 5,000 টকা, 5,400 টকা। জলকীয়া 6,000 টকা, 6,500 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমি কিছুদিন আগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰলৈ গৈছিলোঁ। গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰত বহুতো উন্নয়নমূলক কাম কাজ হৈছে। ইয়াৰ ভিতৰত মিলেটৰ 2টি জাতৰ উদ্ভাৱন উল্লেখযোগ্য। এই কেন্দ্ৰত মিলেটৰ বীজ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি খাৰিফ শস্যৰ বতৰত ফিংগাৰ মিলেট আৰু ৰবি শস্যৰ বতৰত ফক্সটেইল মিলেট বা কাউন কণী ধানৰ খেতি ব্যাপকভাৱে কৰা হয়। অসমৰ জলবায়ুৰ বাবে উপযুক্ত মিলেটৰ AAUGSG কাউন 1 আৰু AAUGSG মাৰুৱা ধান 1 নামৰ জাত দুবিধৰ উদ্ভাৱক ডক্টৰ সুনীল কুমাৰ পাল ডাঙৰীয়াৰ পৰা এই জাত দুবিধৰ বিষয়ৰ লগতে মিলেটৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ বিচৰাত গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ অৱসৰী মুখ্য বিজ্ঞানী ডক্টৰ সুনীল কুমাৰ পালে কি কৈছে শুনোৱা হওকচোন। মই মিলেটৰ গুৰুত্ব কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যথেষ্ট আছে বুলি মই বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ। সেইকাৰণে ইয়াৰ গৱেষণাৰ কাম 2016-17 মই আৰম্ভ কৰিছোঁ আৰু আপোনাৰ 21 আৰু 22ত দুটা ভেৰাইটি, এটা ফিংগাৰ মিলেটৰ ভেৰাইটি AAUGSG মাৰুৱা ধান 1 আৰু কাউনৰ এটা ভেৰাইটি AAUGSG কাউন 1, এই দুটা ভেৰাইটি উদ্ভাৱন কৰি পেলাই যিটো আপোনাৰ ষ্টেট ভেৰাইটেল ৰিলিজ কমিটি আৰু চেণ্ট্ৰেল ভেৰাইটেল ৰিলিজ কমিটিৰ দ্বাৰা অনুমোদিত হৈছে অসমৰ কাৰণে। আৰু এইটো অসমৰ মেক্সিমাম খেতিয়কে এই জাত দুটা কৰি আছে আৰু অসমত বিশেষকৈ এই দুটাৰ খেতিয়ে প্ৰাধান্য লাভ কৰিছে। এটা আমি যিটো ফিংগাৰ মিলেট মাৰুৱা ধান বুলি কওঁ আৰু কাউন যিটোক আমি কণী ধান বুলি কওঁ, এই দুটাৰ খেতি অসমৰ মানুহে অতীতৰ পৰাই কৰি আহিছে। বিশেষকৈ ধুবুৰী, নগাঁও, আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং, শিৱসাগৰ, তাৰপিছত মৰিগাঁৱতো হয় ইয়াৰ খেতি কম বেছি, শদিয়াৰ ফালেও হয় আৰু মাজুলীতো কৰে ইয়াৰ খেতি। আৰু ভাবিছোঁ আমাৰ খেতিয়কে নিজে ৰখা জাতবোৰ যিহেতু কৰে তাৰ উৎপাদন ক্ষমতা যথেষ্ট পৰিমাণে কমি গৈছে। সেই উদ্দেশ্য আগত ৰাখি পেলাই যে আমাৰ উন্নত মানৰ জাতৰ খেতি কৰি খেতিয়ক ৰাইজে যাতে লাভৱান হ'ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি মই এই দুটা জাত উদ্ভাৱন কৰিছোঁ আৰু অধিক জাত উদ্ভাৱন কৰাৰ কাৰণে ইয়াত আমাৰ গোসাইগাঁও কেন্দ্ৰত ইয়াৰ কাম চলি আছে। মিলেটত থকা খাদ্যৰ উপকাৰী গুণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে মিলেটৰ খেতি কম পৰিমাণে হ'লেও কৰিব লাগে।
মিলেট মিছনৰ দ্বাৰা আগবঢ়োৱা মিলেটৰ চাউল উলিওৱা যন্ত্ৰবোৰ ব্যৱহাৰ কৰি কৃষকসকল উপকৃত হ'ব পাৰে। উদাহৰণস্বৰূপে দৰং মিলেট মিছনৰ দ্বাৰা লাভ কৰা যন্ত্ৰটি ব্যৱহাৰ কৰি দৰঙৰ মিলেট কৃষকসকল লাভৱান হৈছে। গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ অৱসৰী মুখ্য বিজ্ঞানী ডক্টৰ সুনীল কুমাৰ পালে কয় যে মিলেটৰ গুণাগুণৰ লগতে মিলেটৰ চাউল উলিওৱা যন্ত্ৰবোৰৰ 4টা গোট আছে। এই যন্ত্ৰবোৰৰ প্ৰদৰ্শন কৰি কি কৈছে শুনো আহকচোন। মোৰ হাতত যিখিনি গ্ৰেইন আছে এইটো থ্ৰেচাৰৰ পৰা ডাইৰেক্ট ওলোৱা। ইয়াত জাবৰ জোথৰ বহুত বস্তু আছে। এইখিনি বস্তু আমি পলিচাৰত দিওঁ। পলিচাৰত দিয়াৰ পিছত যিমান জাবৰ জোথৰ থাকে ইয়াত ওলাই যায়। কিন্তু ইয়াত বালি পাথৰ এইবোৰ বা সৰু যিবোৰ আমাৰ শস্য থাকে সেইবোৰ ইয়াৰ পৰা ছেপাৰেট নহয়। তো সেইকাৰণে আমি এই আমাৰ প্ৰচেছিং ইউনিটৰ 4টা পাৰ্ট আছে, সেই 4টা পাৰ্ট আমি ব্যৱহাৰ কৰোঁ। সেই সম্বন্ধে মই এতিয়া আপোনালোকক ক'ম। আমাৰ এই যন্ত্ৰটো এতিয়া দেখা পাইছে, ইয়াৰ নাম হ'ল ক্লিনাৰ। ই চফা কৰে। এই যে মই থ্ৰেচাৰৰ পৰা যে বস্তুটো দেখুৱালোঁ গ্ৰেইনটো, সেই গ্ৰেইনটো ইয়াত দিয়া হয়। তাত জাবৰ জোথৰ থাকে, বালি থাকে বা পাথৰ থাকে, খালি জাবৰ জোথৰখিনি ইয়াত চফা হয়, ক্লিন কৰে। এই ক্লিন কৰাৰ পিছত আমি আৰু পিছত দ্বিতীয়টো মেচিন লৈ আহিম। সেই তাৰ পৰা ওলোৱা গ্ৰেইনখিনি আমি ইয়াত দি দিম। গ্ৰেইনখিনি দিয়াৰ পিছত যদি বালি থাকে পাথৰ থাকে তেতিয়াহ'লে বালি আৰু পাথৰ ইয়াৰ পৰা ওলাই যাব আৰু চফা যিবোৰ গ্ৰেইন সেইখিনি ওলাই আহিব। সেই বস্তুখিনি লোৱাৰ পিছত আমি এতিয়া ডিহাক্সাৰত দিম। ইয়াত ওপৰত থকা বাকলিখিনি একদম ধুনীয়াকৈ চফা কৰিব। আপোনাৰ চফা হৈ যাব আৰু দেখিবলৈ একদম পূৰা এই গ্ৰেইনটোৰ নিচিনা হ'ব, আপোনাৰ সৰিয়হৰ গুটিৰ নিচিনা আৰু এই আমাৰ মাৰুৱাখিনি। তাৰপিছত আমি কি কৰিম, সেইখিনি চফা হ'ল, ডিহাক্স হ'ল, ইয়াত সৰুবোৰ দানা থাকি যাব। এই দানাবোৰ আমি ডাঙৰ দানা আৰু সৰু দানাবোৰ ছেপাৰেট কৰিবৰ কাৰণে এইটো হ'ল গ্ৰেডাৰ আমাৰ। এই গ্ৰেডাৰৰ ভিতৰত যদি আমি দি দিম বস্তুখিনি, তাত দিয়াৰ লগে লগে ই মানে লৰাই থাকিব আৰু গ্ৰেডিং হৈ যাব। নেট আছে, নেটত ডাঙৰ দানাবোৰ ৰখি থাকিব আৰু সৰু সৰু দানাবোৰ তলফালে পৰিব। আৰু ইয়াত বেলেগ বেলেগ ধৰণৰ চিপ লগাই পেলাই আমি এই সৰু দানা ডাঙৰ দানাবোৰ গ্ৰেডিং কৰিব পাৰোঁ। সেই গ্ৰেডিং কৰাৰ পিছত যিবোৰ ডাঙৰ দানা থাকি গ'ল, সেই দানাখিনি বেলেগ কামত মানুহৰ পেকেটিং কৰি পেলাই বিক্ৰী কৰিব পাৰোঁ। আৰু যিবোৰ সৰু দানা থাকি গ'ল সেইবোৰ বাৰ্ডৰ মানে চৰাইৰ দানা। তাৰপিছত সৰুবোৰক আমি আকৌ ড্ৰাই গ্ৰাইণ্ডাৰ, এই এটা মেচিন দেখিছে, ড্ৰাই গ্ৰাইণ্ডাৰত দি পেলাই আমি তাৰ পৰা পাউডাৰ পাব পাৰোঁ। আৰু ফিংগাৰ মিলেটৰ পাউডাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ শস্যৰ লগত মিহলি কৰি পেলাই আমি বেলেগ বেলেগ ধৰণৰ বস্তু বনাব পাৰোঁ। যেনেকুৱা ধৰক লাড্ডু বনাব পাৰে, ইয়াৰ পৰা চাওমিন বনাব পাৰে, নুডলছ বনাব পাৰে। আৰু আটাৰ লগত ব্লেণ্ডিং কৰি পেলাই 70% আটা আৰু 30% মাৰুৱাৰ পাউডাৰ দি পেলাই যদি আমি আটা বনাওঁ, সেই আটা খাবলৈ বিৰাট ধুনীয়া হয় আৰু এইটো আমাৰ স্বাস্থ্যৰ কাৰণেও যথেষ্ট উপকাৰী। আৰু মিলেটৰ গোটেই গুণাগুণটো তাত অক্ষুণ্ণ থাকে। মিলেটৰ গ্ৰেডিং অৰ্থাৎ গুটিবোৰ সৰু ডাঙৰ পৃথকীকৰণ কৰিব পাৰে। এই সম্পৰ্কে ডক্টৰ সুনীল কুমাৰ পালৰ মন্তব্য এনেধৰণৰ। ফক্সটেল মিলেটৰ কথা কয়। ফক্সটেল মিলেটৰ আমি ডাইৰেক্ট এই 4টা যন্ত্ৰ ব্যৱহাৰ কৰিলে হৈ যাব। থ্ৰেচিং কৰাৰ পিছত ক্লিনাৰত দিম, ডিষ্টনাৰত দিম, ডিহাক্সাৰ বা এই যিটো যন্ত্ৰ আছে তাত বাকলিটো পূৰা এৰাই দিব, চফা হৈ যাব। তাত সৰুবোৰ দানা থাকিব পাৰে। ইয়াত এটাই কাম কৰোঁ আমি, তাৰ ফিংগাৰ মিলেটৰ ক্ষেত্ৰত আমি ডাইৰেক্ট ইয়ালৈ গুচি আহি পেলাই তাত কৰিছোঁ, আমি গ্ৰেডিং কৰিছোঁ। কিন্তু কাউনৰ ক্ষেত্ৰত বা ফক্সটেল মিলেটৰ ক্ষেত্ৰত আমি ডিষ্টনিঙৰ কৰাৰ পিছত আমি ডাইৰেক্ট যাম, গ্ৰেডিঙত যাম। গ্ৰেডিঙত গ'লে কি হ'ব, সৰু দানা আৰু ডাঙৰ দানা হ'ব। আৰু ডাঙৰ দানাবোৰ এবাৰ দিম, হৈ যোৱাৰ পিছত ছেকেণ্ড সৰু দানাবোৰ দিম ডিহাক্সিং কৰিবৰ কাৰণে। আৰু একেলগে দিলে ডাঙৰ দানাবোৰ ডিহাক্সিং হৈ যাব, সৰু দানাবোৰ শাক সহকাৰে ওলাই আহিব। সেইটো এটা অসুবিধা আছে। আৰু এই অসুবিধা দূৰ কৰিবৰ কাৰণে আমি সেই মানে গ্ৰেডাৰটো ইউজ কৰিব লাগে। এই যন্ত্ৰবোৰ ব্যৱহাৰ কৰি নিবনুৱাসকলে আত্মসংস্থাপনৰ ব্যৱস্থা কৰিব পৰাৰ কথা অৱসৰী মুখ্য বিজ্ঞানী ডক্টৰ সুনীল কুমাৰ পালে এনেদৰে কয়। পুৰণি কালত আমাৰ গাঁৱত এইবোৰ ঢেঁকী তুলি আছিল, কিন্তু কষ্টকৰ আৰু সেইকাৰণে ইয়াৰ খেতি কৰিবলৈ ৰাইজে বাদ দিছিলে।
কিন্তু এতিয়া মডাৰ্ণাইজেশ্যন হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ যন্ত্ৰপাতিবোৰ ওলাইছে আৰু আমাৰ ইয়াত যিটো সেট আছে 4টা যন্ত্ৰৰ সেট আছে মানে গ্ৰেইন ওলোৱাৰ কাৰণে আৰু ডেকা ল'ৰা যিবোৰে কৰ্মসংস্থানত ইয়াত ধুনীয়াকৈ নিজকে নিয়োজিত কৰিব পাৰে কাৰণ এইটো চৰকাৰেও অনুদান দি আছে আৰু ইয়াৰ কেপাচিটি হিচাপে ইয়াৰ দামবোৰ বেলেগ বেলেগ হ'ব প্ৰায় সৰু যিবোৰ আছে 3 লাখ 3.5 লাখ হ'লে ধুনীয়াকৈ হেৰি কৰিব পাৰে একদম পুৰা প্ৰচেছিং ইউনিট হ'ব পাৰে আমাৰ যিটো এইটো প্ৰচেছিং ইউনিট প্ৰায় 7 পৰা 8 লাখ টকা পৰিছে ইয়াত আৰু পাৰ আৱাৰ আমি 1 কুইণ্টেল হেৰি কৰিব পাৰোঁ ইয়াত ডিএক্স কৰিব পাৰোঁ সেই বস্তুটো লক্ষ্য ৰাখি পেলাই যদি কোনো ডেকা ল'ৰা ইভেন হেৰিও কৰিব পাৰে তেখেতসকলে তাৰ বস্তু কালেক্ট কৰি পেলাই আমাৰ পৰা ডিএক্সিং কৰি লৈ যাব পাৰে এটা মিনিমাম পইচা দি পেলাই ইলেক্ট্ৰিচিটিৰ পইচা আৰু যিখিনি মানে কাম কৰাৰ কাৰণে আমি লেবাৰ এংগেজ কৰোঁ শ্ৰমিকৰ পইচাটো দি দিলে আমি দি দিম আৰু এই সৰু সাইজৰ ইউনিট আছে নেকি একদম বহুত এই সৰু সাইজৰ আমি আগত এটা ৰাখিছিলোঁ এইটো সেইটো ঘৰত আছে এতিয়াও কিন্তু তাত এটা অসুবিধা আছে কি ইয়াৰ ভিতৰত যিটো ৰোলাৰ আছে ৰোলাৰটো যদি পাথৰৰ হয় বহুত সময়ত দেখা যায় যে গ্ৰেইনটো পৰা যেতিয়া চাউল ওলায় চাউলৰ লগত সেই পাথৰ ভাঙি আহে আৰু এইটো খাবলৈ বিৰাট অসুবিধা হয় সেইকাৰণে এই বস্তুটো আমাৰ আইৰণৰ ওপৰত এটা নেট দিয়া আছে নেটত দাঁত লগোৱা আছে আৰু সেইটোৰ পৰা একদম ধুনীয়াকৈ গ্ৰেইনটোক ডিএক্স কৰি দিয়ে গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰত মিলেটৰ বীজ উৎপাদনত ক্ষেত্ৰকৰ্মী হিচাপে জড়িত হৈ আছে গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰ সহায়ক শ্ৰী তপন বৈশ্য ফিংগাৰ মিলেট মাৰুৱা ধানৰ বীজ উৎপাদন সম্পৰ্কে তেখেতে কি কয় শুনো আহকচোন 2018 চনৰ পৰা মুখ্য বিজ্ঞানী মহোদয়ে মোক ইয়াতে এই চিড প্ৰডাকশ্যনৰ দায়িত্ব দিছিলে যেতিয়া আমাৰ এই ভেৰাইটি ৰিলিজো হোৱা নাছিলে 2022 চনত এইটো ৰিলিজ হ'ল তো এই AUGSG মাৰুৱা ধান 1 আমি এইটো জুলাইৰ মাজভাগত আমি গুটিটো সিঁচো গুটিটো সিঁচি তাৰ 25 দিনৰ পৰা 30 দিনৰ ভিতৰত আমি ট্ৰেন্সপ্লেণ্টটো ষ্টাৰ্ট কৰোঁ মানে আপোনাৰ ছেপ্টেম্বৰৰ লাষ্ট মানত আমাৰ সেইটো শেষ হৈ যায় ট্ৰেন্সপ্লেণ্টিং যেতিয়া আমি গুটিটো সিঁচো তেতিয়া মোটামুটি আপোনাৰ 10 পৰা 15 দিন যোৱাৰ পিছত এবাৰ আমি ফাংগিচাইড এটা স্প্ৰে কৰা যায় এটা ব্লাষ্ট লগা বুলি কয় সেইটোৰ কাৰণে আমি ফাংগিচাইড এটা স্প্ৰে কৰোঁ তাৰ পাছত ট্ৰেন্সপ্লেণ্টিঙৰ কাৰণে আমি ব্যৱস্থা কৰা যায় ৰটভেটৰ প্ৰথমে ডিস্ক মাৰা যায় মাটিটোত তাৰপিছত গোবৰ ফাৰ্টিলাইজাৰ ইউজ কৰি কেনে আমি ট্ৰেন্সপ্লেণ্টিং কৰোঁ আৰু ইয়াতে ডাঙৰ কথা হ'ল আপোনাৰ শুকান মাটিতো আমি ট্ৰেন্সপ্লেণ্টিং কৰিব পাৰোঁ ইয়াতে পানীৰ ইমান প্ৰয়োজন নহয় কিন্তু ট্ৰেন্সপ্লেণ্টিং হোৱাৰ পিছত 10 পৰা 15 দিনৰ এবাৰ পানী হ'লে ভাল তাৰ পাছত আপোনাৰ মোটামুটি 1 মাহ 1.5 মাহ যোৱাৰ পাছত আমি নেনো ইউৰিয়া স্প্ৰে কৰিছিলোঁ এইবাৰ ইয়াৰ আগতে আমি টপ ড্ৰেছিং কৰিছিলোঁ ইউৰিয়াটো মোটামুটি 45 ডেজ পিছত আমি চিড হিচাপে এইটো বিক্ৰী কৰোঁ আমি 60 যিটো পৰ্টেল আছে তাত আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি লওঁ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বিডাৰ চিড থাকে আমাৰ বিডাৰৰ পৰা আমি ফাউণ্ডেশ্যন চিডটো আমি সেই কৰোঁ প্ৰডিউচৰ কাৰণে কৰা যায় গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰত মাকৈ খেতিৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আছে গৱেষণা কেন্দ্ৰত মাছৰুমৰ স্পন বা বীজৰ উৎপাদনৰ কাম কাজো চলি আছে এই কেন্দ্ৰটিত আছে প্ৰায় 2 হেক্টৰ মাটিত কঁঠালৰ বিভিন্ন জাতৰ গছ অতিথিসকল থকাৰ বাবে সুব্যৱস্থাৰে আছে গেষ্ট হাউচ বা অতিথিশালা এক নিৰিবিলি পৰিৱেশত আছে এই মাণ্ডলিক গৱেষণা কেন্দ্ৰটি এই কেন্দ্ৰটি বৰ্তমানৰ অৱস্থা পাবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে কৃতিত্ব যায় অলপতে অৱসৰ লোৱা মুখ্য বিজ্ঞানী ডক্টৰ সুনীল কুমাৰ পাললৈ তেখেতৰ অৱসৰৰ আগে আগে লোৱা সাক্ষাৎকাৰত তেখেতে এই কেন্দ্ৰটিৰ লগতে কৃষকসকললৈ আগবঢ়োৱা সেৱাৰ কথা এইদৰে ব্যক্ত কৰে 1986 চনৰ 3 এপ্ৰিলত জইন কৰিছিলোঁ গতিকে এইখিনি সময়ৰ ভিতৰত বহুত ঘাট প্ৰতিঘাতৰ মাজত মই এই ষ্টেচনটোত আছোঁ 32 বছৰ ইয়াত চাকৰি কৰিলোঁ আৰু 8 বছৰ মই বাহিৰত আছিলোঁ তো মই যেতিয়া জইন কৰিছোঁ
তাৰ পিছে 1988 চনৰ 8 নৱেম্বৰত মোৰ এটা শ্বুটিং ইনচিডেণ্ট হৈছিলে আৰু সেইটো সময়ত এই অঞ্চলত কোনো বিজ্ঞানী বা গোসাইগাঁও অঞ্চলত কোনো কৰ্মচাৰী অফিচত নাছিলে। তো তেনেকুৱা পৰিস্থিতিৰ মাজেৰে এই অফিচখন পৰিচালনা কৰিছোঁ আৰু তেতিয়া মই কনিষ্ঠ বিজ্ঞানী হিচাপে আছিলোঁ। এতিয়া লাহে লাহে সহযোগী বিজ্ঞানী হ'লোঁ। তাৰপিছত মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী হ'লোঁ। তাৰপিছত মই 2011 চনত মুখ্য বিজ্ঞানী হিচাপে ইয়ালৈ উভতি আহিলোঁ। সেইটো সময়তো বিৰাট গণ্ডগোল। তাৰ মাজতে বহুত ঘাট প্ৰতিঘাতৰ মাজত মই এই ষ্টেচনটোলৈ বিভিন্ন বিজ্ঞানীৰ সহযোগত বিভিন্ন ধৰণৰ কাম কৰি আছিলোঁ। 1986 চনৰ 3 এপ্ৰিল তাৰিখে কনিষ্ঠ বিজ্ঞানী হিচাপে ডক্টৰ সুনীল কুমাৰ পালে এই গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰত যোগদান কৰি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে কাম কাজ কৰি যোৱাৰ কথা কয় তেতিয়া আন বিজ্ঞানীসকলে সুকলমে কৰিব পৰা নাছিল। তথাপি ডক্টৰ সুনীল কুমাৰ পালে নিজে থাকি কাম কাজবোৰ চলাই নিছিল। 2011 চনৰ পৰা মুখ্য বিজ্ঞানী হিচাপে কাম কাজ আৰম্ভ কৰে। এই অনুষ্ঠানটোত নিজে থাকি গৱেষণাৰ কাম কৰি মিলেটৰ 2টা জাত অসমৰ ৰাইজক উপহাৰ দিয়াৰ কথা এনেদৰে কয়। গৱেষণাৰ ক্ষেত্ৰত মিলেটৰ 2টা ভেৰাইটি জাত মই অসমৰ ৰাজ্যক দিছোঁ। এটা মাৰুৱা ধানৰ জাত, এটা কণী ধানৰ জাত। AAU-GSG মাৰুৱা ধান 1 এইটো মাৰুৱাৰ জাত আৰু AAU-GSG কাউন 1 এইটো আমাৰ কণী ধানৰ জাত। অসমৰ ৰাইজে ইয়াক আকোৱালি লৈছে, সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে। তাৰ উপৰিও এই ষ্টেচনটো এটা জৰাজীৰ্ণ অৱস্থাত আছিলে। এই ষ্টেচনটোত এতিয়া ঘৰ দুৱাৰবোৰ পুৰা ধুনীয়া কৰা হৈছে, টিনপাতবোৰ সলোৱা হৈছে। গোটেই ঘৰৰ এণ্ট্ৰেঞ্চত ৰাস্তাবোৰ ব্লক চিচিৰে বনোৱা হৈছে। গেট 2টা আইৰণৰ বনোৱা হৈছে। গেটত আগত চকীদাৰৰ ব্যৱস্থা নাছিলে। অথৰিটিয়ে এই ডিষ্টাৰ্বেঞ্চৰ কাৰণে আমাক আৰ্ম হোমগাৰ্ডৰ ব্যৱস্থা কৰি দিছে। তাৰ কাৰণে মই অথৰিটিক ধন্যবাদ জনাইছোঁ। আৰু এটাই মানে অসুবিধা হৈ আছে, ইয়াত বিজ্ঞানীৰ সংখ্যা আছিলে 26 জন আৰু কৰ্মচাৰীৰ সংখ্যা আছিলে টোটেল 51 জনলৈ। কিন্তু সেইটো লাহে লাহে আমাৰ বিজ্ঞানীৰ সংখ্যা 5 লৈ অৱনমিত হৈছে আৰু ষ্টাফৰ সংখ্যা 16 লৈ অৱনমিত হৈছে। তো ইমান কম মানুহৰে ইমান ডাঙৰ এটা ষ্টেচন চলাবলৈ বৰ দিগদাৰ। এইখিনি ঠাইতে যিটো ব্লক 1ত আমাৰ গৱেষণা কেন্দ্ৰটো স্থাপিত, তাত 600 বিঘা মাটি আছে আৰু পিছফালে আৰু এটা ব্লক আছে আমাৰ, তাত 400 বিঘা মাটি আছে। সেই মাটিখিনিক আমি ভালকৈ খেতি বাতিও কৰিব পৰা নাই ইমান কম সংখ্যক মানুহৰ কাৰণে। সেইকাৰণে এইবুলি আমাৰ অথৰিটিয়ে তাত পাম অইলৰ এটা প্ৰজেক্ট গডৰেজক ছাবমিট কৰিছিলে আৰু এইটো প্ৰায় 13 কোটি ছামথিং 14 কোটিৰ ওচৰা-ওচৰি টকা গডৰেজে দি পেলাই তাত সেই প্ৰজেক্টটো বনাব। কম সংখ্যক বিজ্ঞানী আৰু কৰ্মচাৰীৰে বৃহৎ পৰিমাণৰ গৱেষণা কেন্দ্ৰটো পৰিচালনা কৰা সমস্যা। তথাপি ডক্টৰ সুনীল কুমাৰ পালে 5000 তামোলৰ পুলি, গৌণ ফল, কঁঠালৰ বাগান, নেমুটেঙাৰ বাগান স্থাপন কৰি এই কেন্দ্ৰটিৰ উপাৰ্জন প্ৰায় 40 লাখ টকালৈ বৃদ্ধি হোৱাৰ কথা এইদৰে উল্লেখ কৰে। ইয়াৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ কঁঠালৰ এটা বাৰী আছে প্ৰায় 2 হেক্টৰ। প্ৰতি বছৰে তাৰ পৰা আমাৰ ইনকাম 1.5 লাখৰ ওপৰত আহে এতিয়া। আৰু এই বাগানত 12মহীয়া কঁঠাল আছে, আগতীয়াকৈ ওলোৱা কঁঠাল আছে আৰু পিছত ওলোৱাও কঁঠাল আছে আৰু সময়মতে ওলোৱাও ছিজনেল যিটো ফ্ৰুইট সেইটোও আছে। তো এইবোৰ ক্ষেত্ৰত আমি কোনোপধ্যে বেলেগৰ পৰা পিছ পৰি থকা নাই আৰু আশা ৰাখোঁ যদি অদূৰ ভৱিষ্যতে কোনো
যি হেৰি আহিব মুখ্য বিজ্ঞানী আহিব তেখেতে বহুত উন্নতি কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। এইখিনিতে মিঠা সৰঘাম বা চুইট সৰঘাম, বৈজ্ঞানিক নাম সৰঘাম বাইকলৰ বিষয়ে অৱসৰী মুখ্য বিজ্ঞানী ডক্টৰ সুনীল কুমাৰ পালৰ পৰা দুটিমান কথা জানি লওঁ আহকচোন। আমি যদি চাওঁ মিলেটৰ ভিতৰত মিলেটক আমি দুটা ভাগত ভাগ কৰিছোঁ। এটা হ'ল মেজৰ মিলেট আৰু এটা হ'ল মাইনৰ মিলেট। মেজৰ মিলেটৰ ভিতৰত আমাৰ পৰে পাৰ্ল মিলেট আৰু সৰঘাম। মাইনৰ মিলেটত পৰে আমাৰ ফিংগাৰ মিলেট, ফক্সটেল মিলেট, কোডো মিলেট, বাৰ্নিয়াৰ্ড মিলেট, ব্ৰাউন টপ মিলেট আৰু লিটিল মিলেট। এতিয়া কথা হ'ল বহুত ৰাইজেও জানিব খোজে আমাৰ পৰা যে ছাৰ এই সৰগমৰ পৰা আমি কি কি বনাব পাৰোঁ। তো সাধাৰণতে সৰগমৰ পৰা ফ্লেট ব্ৰেড, ধোচা আৰু উপমা বুলি এটা বস্তু সাউথ ইণ্ডিয়াত বনায়। আৰু এই সৰগমৰে দুটা হেৰি আছে, টাইপ আছে। এটা নৰ্মেল সৰগম আৰু এটা হ'ল চুইট সৰগম। তেতিয়া কথা হ'ল যে চুইট সৰগমৰ পৰা কি কৰে, চবতকৈ ডাঙৰ কথা হ'ল যে চুইট সৰগম ইমানে চেনি কণ্টেইন কৰে বা চুগাৰ কণ্টেইন কৰে, এই চুগাৰৰ পাৰ্চেণ্টেজটো হ'ল আমাৰ 15 পৰা 18% লৈ পাওঁ আমি। তাৰ পৰা আমি জাগাৰী বনাব পাৰোঁ, এলকাহল হয়, ইথানল প্ৰডাকশ্যন কৰিব পাৰোঁ। ইভেন যিটো ষ্টক আছে তাতো চুগাৰ যথেষ্ট পৰিমাণে পোৱা যায় আৰু তাৰ পৰা আমি চিৰাপ উলিয়াব পাৰোঁ আৰু এইটো যথেষ্ট মিঠা। আৰু যিটো জুইচ যাৰ ব্ৰিক্সটো হ'ল 12। গতিকে দেখা গৈছে যদি আমি ইয়াত ইণ্ডাষ্ট্ৰিয়েল সুবিধা থাকে, ঔদ্যোগিকৰণৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে লাহে লাহে আমি মিঠা সৰগমটো অসমত আমদানি কৰি পেলাই খেতিয়ক ৰাইজক দিব পৰা যাব, যাতে সিহঁতে বিক্ৰী কৰিবৰ কাৰণে সুবিধা পায়। আমাৰ কৃষকসকলে অন্যান্য শস্যৰ লগতে গৰু ছাগলীৰ বাবে কিছু পৰিমাণে হ'লেও ঘাঁহৰ খেতি কৰিব লাগে। গতিকে আহক এতিয়া নেপিয়াৰ ঘাঁহৰ খেতি সম্বন্ধে দুটিমান কথা জানি লওঁ। কৈছে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ বিজ্ঞানী ডক্টৰ নিখিলেশ বৰুৱাই। ঘাঁহ খেতি বুলি ক'লে আমি বুজোঁ যে যিবিলাক ঘাঁহ আমি নিজে কৰোঁ আৰু সেউজীয়া অৱস্থাতে কাটি লগে লগে আমি গৰুক খুৱাওঁ, সেইটোক আমি ফডাৰ ক্ৰপছ ঘাঁহ খেতি বুলি কওঁ। গতিকে ইয়াত আমাৰ গোটেই বছৰ জুৰি কৰিব পৰা বিভিন্ন ঘাঁহৰ খেতি আমি কৰিব পাৰোঁ। যে কিছুমান আছে কি আমি বাৰিষা কালত কৰিব পাৰোঁ আৰু কিছুমান আছে কি শীতকালীন ঘাঁহ হিচাপে কৰিব পাৰোঁ। তাৰ উপৰিও কিছুমান আছে আমাৰ প্ৰধান শস্য যিটো আমি চিৰিয়েল বুলি কওঁ, চিৰিয়েল ফডাৰ, সেইটো কিছুমান তেনেকুৱা গছ আছে। আৰু কিছুমান আছে লেগুমিনাছ। লেগুমিনাছ মানে আমি সকলোৱে জানো যে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন শোষণ কৰি মাটিৰ উৰ্বৰতাটো বৃদ্ধি কৰে। তেনেকুৱা ঘাঁহ খেতিও আমি কৰিব পাৰোঁ। লগতে কিছুমান ঘাঁহ এনেকুৱা আছে যে একবৰ্ষীয়, যেনে ধৰক এটা ঘাঁহ আমি কৰিলোঁ 3-4 মাহৰ পিছত আমি তাক কাটি পেলাব পাৰোঁ। তাত কিছুমান আছে এবাৰ কাটিব পাৰোঁ, কিছুমান আছে আমি 2বাৰ কাটিব পাৰোঁ। অন্যহাতে কিছুমান ঘাঁহ এনেকুৱা আছে যে আমি বহুবৰ্ষীয়, অৰ্থাৎ আমি এবাৰ ৰুই পেলাই আমি অন্ততঃ 4-5 বছৰলৈ ধুনীয়াকৈ গোটেই বছৰ জুৰি আমি ঘাঁহ উৎপাদন কৰি থাকিব পাৰোঁ। অসমত বিশেষকৈ বাৰিষা কালত কৰিব পৰা প্ৰধান ঘাঁহবিলাকৰ বিষয়ে অকণমান কেইটামান মই উদাহৰণ দিব বিচাৰিছোঁ। এটা আছে আমাৰ একবৰ্ষীয়ৰ ভিতৰত ধৰক আমি মেইজ কৰিব পাৰোঁ, মাকৈ, সৰঘাম কৰিব পাৰোঁ, ৰীণা ঘাঁহ যিটো টিয়চেণ্টি বুলি কয়, দীননাথ ঘাঁহ বুলি এটা ঘাঁহ আছে। এই ঘাঁহবিলাক একবৰ্ষীয়, অৰ্থাৎ এটা সময়ত 3-4 মাহৰ পিছত আমি কাটি পেলাব লাগে। আৰু ঠিক সেইদৰে শীতকালীন যিটো একবৰ্ষীয় আছে তাত আমাৰ প্ৰধান অসমত কৰে খেতিয়কসকলে কৰা দেখা যায়, সেইটো হ'ল অ'ট ঘাঁহ। তাৰ উপৰিও আমি ৰাইগ্ৰাছ কৰিব পাৰোঁ বা তেনেকৈ বহুবৰ্ষীয় বুলি ক'লে আমি বাৰিষা কালত কৰিব পৰা ঘাঁহ আছে আমাৰ, প্ৰধানতঃ আমাৰ খেতিয়কসকলে কৰে বা সকলোৱে জানে আজিকালি, সেইটো হ'ল আমাৰ নেপিয়াৰ ঘাঁহ। এই নেপিয়াৰ ঘাঁহটো আমাৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়তো আমি কৰি আছোঁ। আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে এটা ফাণ্ড পাইছোঁ, যিটো আমাৰ কৰ্পাছ ফাণ্ড বুলি কৈছে। এই ফাণ্ডৰ অধীনত আমাক অকণমান পইচা দিছে অসম কৃষি বিশ্ববিদ্যালয় হায়াৰ অথৰিটিৰ পৰা। সেই আঁচনিৰ অধীনত আমি গোটেই বছৰ জুৰি কৰিব পৰাকৈ আমি বিশেষকৈ নেপিয়াৰ ঘাঁহটো কৰিছোঁ। এতিয়া নেপিয়াৰ ঘাঁহটো আমি কিয় কৰিছোঁ, তো প্ৰধান হ'ল কি এই নেপিয়াৰ ঘাঁহটো গৰুৰ কাৰণে খুব উপযোগী হয়, গৰুৱে খুব খাই ভাল পায়, নিউট্ৰিচিয়াছ হয়। ইয়াত প্ৰ'টিন প্ৰায় 10 পৰা 12% থাকে, আৰু তাত ডাইজেষ্টিবল যিটো ড্ৰাই মেটাৰ প্ৰায় 65 পৰা 75% মান থাকে। আশা কৰা হৈছে আমাৰ কৃষকসকলে গোসাইগাঁও মাণ্ডলিক গৱেষণা কেন্দ্ৰটি ভ্ৰমণ কৰি বিজ্ঞানীসকলৰ লগত আলোচনা
প্ৰয়োজনীয় দিহা পৰামৰ্শৰ লগতে উপলব্ধ বীজ সংগ্ৰহ কৰি খেতি কৰি লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।